আমার দাবি মানিব লাগিবই গ্রাম পঞ্চায়েত বিলুপ্তিকরণ বন্ধ করো গ্রাম পঞ্চায়েত বিলুপ্তিকরণ বন্ধ করো। আজি আমি ইয়াত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী লৈছোঁ অনশন ধৰ্মঘট। কাৰণ আমাৰ উত্তৰ মৰাগদৰ গাঁও পঞ্চায়তখন বিলুপ্তিকৰণ কৰা হৈছে। যিখন ড্ৰাফ্ট ওলাইছে খচৰা, এই খচৰাখনৰ জৰিয়তে আমি জানিব পাৰিছোঁ যে আমাৰ গাঁও পঞ্চায়তখন একেবাৰে বিলুপ্তিকৰণ কৰা হৈছে। এতিয়া কিহৰ ভিত্তিত বিলুপ্তিকৰণ কৰিলে আমি নাজানো। আমাৰ গাঁও পঞ্চায়তখন যে তিনিটা গাঁও আছিল, এই তিনিখন গাঁৱেই গৌৰীপুৰ সমষ্টিত যেতিয়া সমষ্টিভিত্তিক ডেলিমিটেশ্যন হৈছিল তেতিয়া সমষ্টিভিত্তিক ডেলিমিটেশ্যন তিনিখন গাঁৱেই গৌৰীপুৰ সমষ্টিত গৈছে। কিন্তু এতিয়া যিখন ড্ৰাফ্ট ওলাইছে সেই ড্ৰাফ্ট মতে আমাৰ যি তিনিখন গাঁও, তিনিটা গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰি এই গাঁও পঞ্চায়তখন বিলুপ্তি কৰি দিয়া হৈছে। গতিকে আমি আজিৰ এই ধৰ্ণা কাৰ্যসূচীখন গ্ৰহণ কৰিছোঁ যে আমাৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি চৰকাৰ তথা প্ৰশাসন বিষয়াসকলক আমি এটা মেছেজ দিব খুজিছোঁ, আমি এটা অনুৰোধ কৰিব খুজিছোঁ যে আমাৰ গাঁও পঞ্চায়তখন যাতে বাহাল ৰাখে আৰু আমাৰ এই দুখীয়া অঞ্চলৰ ৰাইজক যাতে এই গাঁও পঞ্চায়তখন বাহাল ৰাখি সকাহ দিয়ে। এইটো ধৰ্ণা এই কাৰণে হৈ আছে, আমাৰ উত্তৰ মৰাগদৰ পঞ্চায়ত বহল থাকিব লাগে। সেইকাৰণে আমি আটাইবিলাকে ধৰ্ণা দিছোঁ। আমাৰ এনেকৈ এটা ডিষ্টাৰ্ব কৰিছে চৰকাৰৰ ফালৰ পৰা। আমাৰ 8 ঘৰিটাৰি কাটি সোণাখুলি জিপি কৰিছে, উত্তৰ মৰাগদৰ কাটি বটেৰহাট কৰিছে, বৰবৰাচৰ কাটি পাগলাহাট কৰিছে। এইটোতো নহয়, আমি বাপ চাচা আমলি সম্পত্তি এইটো ভাবোঁ। আমি এইটো জন্মৰ পৰা চাই আছোঁ আমাৰ উত্তৰ মৰাগদৰ গাঁও পঞ্চায়ত। আৰু এতিয়া আমাৰ এই 8 ঘৰিটাৰিত হওক, মৰাগদৰ হওক, বৰবৰাচৰ হওক, কোনো এটা ভাল এটা ফেচিলিটি আমি পোৱা নাই। আমি শুধু এটাই ফেচিলিটি পাইছোঁ উত্তৰ মৰাগদৰ গাঁও পঞ্চায়তটো। সেইটোও আমাৰ বুকত থাকি চিন্তাই কৰি ল'ব, এইটোতো ঠিক নহয়। আমি এটাই অনুৰোধ কৰিছোঁ, আমাৰ উত্তৰ মৰাগদৰ জিপি এমনকি পঞ্চায়ত ইয়াতে থাকিব লাগিব। এইটোই আমাৰ লোকৰ অনুৰোধ। নহ'লে আমি ওপৰ মহলত DC অফিচ আমি ধৰ্ণা দিবলৈ বাধ্য হ'ম। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।